বিশ্বনাথ চাৰিআলি চতিয়া জামুগুৰি হাটৰ একমাত্ৰ ৰক্ষা কবচ স্বৰূপ বিশ্বনাথ পানপুৰ মাথাউৰিত তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে গৰাখহনীয়াই। ব্ৰহ্মপুত্ৰৰ এই তীব্ৰ খহনীয়াই নিদ্ৰাহৰণ কৰিছে নৈপৰীয়া ৰাইজৰ। 1991 চনৰ পৰা চতিয়াৰ দক্ষিণ অঞ্চলত বিশ্বনাথ পানপুৰ মথাউৰিৰ খহনীয়াৰ কবলত পৰি আহিছে। বৰ্তমান সময়ত কলাকাটি গাঁৱত গৰাখহনীয়া তীব্ৰ ৰূপ ধাৰণ কৰিছে। ব্ৰহ্মপুত্ৰ নদীয়ে বিশ্বনাথ পানপুৰ মথাউৰি স্পৰ্শ কৰিবলৈ মাত্ৰ 20 মিটাৰ বাকী আছে। নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা বিশ্বনাথ পানপুৰ মথাউৰিৰ তেওৱাৰী পাল তিনিআলি গৰাখহনীয়া পৰিদৰ্শন। বৰ্তমান অসম চৰকাৰে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে 60 কোটি টকা আবণ্টন দিছে আৰু গৰাখহনীয়া প্ৰতিৰোধৰ কাম তীব্ৰ গতিত চলি আছে বুলি জানিবলৈ দিয়ে বিধায়কগৰাকীয়ে। আৰু যেতিয়া আমাৰ চৰকাৰ শপত গ্ৰহণ কৰিলে আৰু মন্ত্ৰী হিচাপে আমাৰ সুশান্ত বুঢ়াগোহাঁই ডাঙৰীয়াই দায়িত্ব গ্ৰহণ কৰিলে, তেওঁ দায়িত্ব গ্ৰহণ কৰাৰ পিছদিনাই যেতিয়া ডিপাৰ্টমেণ্টৰ অফিচাৰৰ লগত বিষয়াৰ লগত তেওঁ মিটিং হ'ব, তাৰ আগমুহূৰ্তত তেওঁ গোটেই ছবিখন দিয়া হৈছে ইয়াত। আৰু তেওঁ সেইমতে ডিপাৰ্টমেণ্টৰ লগত আলোচনা কৰি 60 কোটি টকা এই মথাউৰিটোৰ কাৰণে চেংচন দিছে, যে যিকোনো প্ৰকাৰে এই মথাউৰিটো ৰক্ষা কৰিবৰ কাৰণে ডিপাৰ্টমেণ্টৰ বিষয়াসকলক নিৰ্দেশ দিছে। আৰু আমিও যিমানখিনি পাৰোঁ জিলা প্ৰশাসন, আমাৰ 2খন জিলাই পৰে, শোণিতপুৰো পৰে, বিশ্বনাথো পৰে, গতিকে জিলা প্ৰশাসনকো আমি জনাইছোঁ। মই সেইদিনা বিশ্বনাথত মিটিঙত অংশগ্ৰহণ কৰি যে এই মথাউৰিটো ৰক্ষা কৰিবৰ কাৰণে সকলো যাতে নিষ্ঠাৰে সকলোৱে কাম কৰে, দায়িত্ব সহকাৰে কাম কৰে আৰু সকলো ডিপাৰ্টমেণ্টে যাতে সহযোগ কৰে, ৰেভিনিউ ডিপাৰ্টমেণ্ট, ফৰেষ্ট ডিপাৰ্টমেণ্ট বা যিখিনি আছে সকলোৱে যাতে সহযোগ কৰে। আৰু 12 চনত এই মথাউৰি ভঙাৰ কাৰণে, বিশ্বনাথ পানপুৰ মথাউৰি ভঙাৰ কাৰণে অকল এই অঞ্চলে নহয়, যে চতিয়া জামুগুৰি সমগ্ৰ অঞ্চলত এটা প্ৰলয়ংকাৰী বানপানীৰ সন্মুখীন হৈছিলে। বহু মানুহ ক্ষতিগ্ৰস্ত হৈছিলে আৰু বহু মানুহক ৰিলিফ দিব লগা হৈছিলে, ঘৰ বনাই দিব লগা হৈছিলে। চতিয়াৰ পৰা চাহিদুল ইছলামৰ ৰিপৰ্ট, এডি ভাৰত 24।